উত্তৰ গুৱাহাটী গৌৰীপুৰ ৰধলাত ভূমাফিয়াৰ দাদাগিৰি। উত্তৰ গুৱাহাটী নিবাসী অৰুণা বৰুৱা আৰু তেওঁৰ পৰিয়ালৰ নামত থকা মাটিত আৰ্থ ফিলিং কৰাত বাধা ভূমাফিয়াৰ দলৰ। উত্তৰ গুৱাহাটী ৰাজচক্ৰৰ গৌৰীপুৰ ৰধলা গাঁৱৰ 491 নম্বৰ পট্টাৰ 866 দাগৰ 7 বিঘা ভূমিত হেনচকু ভূমাফিয়াৰ। উক্ত ভূমিত ডাম্পাৰেৰে মাটি পেলাবলৈ যোৱাত বৰুৱা পৰিয়ালক দা কুঠাৰ লাঠি জোং লৈ মাৰিবলৈ খেদি আহে ভেৰুনীয়া গুণ্ডা বাহিনীয়ে। দীপাংকৰ বড়ো আৰু অনিল নাথ নামৰ ভূমাফিয়াৰ দলৰ বিৰুদ্ধে বলপূৰ্বকভাৱে মাটি দখলৰ অভিযোগ। ঘটনা সংক্ৰান্তত উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত এজাহাৰ ভুক্তভোগীৰ। প্ৰাপ্য ভূমি মুক্ত কৰি দিবলৈ মুখ্যমন্ত্ৰী আৰু আৰক্ষী প্ৰশাসনক আহ্বান অৰুণা বৰুৱাৰ। আমাৰ আজু ককাৰ মাটিত আমাক কোৰ্টে এখন নোট চমজাই দিছিল কোৰ্টে। তাৰপাছত আমি আজি মাটি পেলাব যাওঁতে এই দীপাংকৰ বড়ো আৰু দুটামান ল'ৰাই আমাক মাৰিবলৈ খেদি যায় আৰু লাঠি জোং লৈ পেলাই আমি তাৰপিছত কোনোমতে পলাই গুচি আহিছোঁ। আহি পেলাই এতিয়া থানাত আহিছোঁ কেছ দিবলৈ। আপোনালোকৰে মাটি আৰু বলপূৰ্বকভাৱে বেলেগে দখল কৰিছে? আমাৰে মাটি, আমাৰ কোৰ্টে চমজাই দিছে। বলপূৰ্বকভাৱে দখল কৰাৰ চেষ্টা কৰিছে? বলপূৰ্বক দখল কৰিছে। আপোনালোকক মাটি পেলাব দিয়া নাই? নাই দিয়া। কি ক'ব এতিয়া চৰকাৰক? কি ক'ব? চৰকাৰে আমাক যিকোনো উপায় কিবা উপায়েৰে আমাৰ মাটিখিনি উলিয়াই দিব লাগে। প্ৰশাসনে কি বিচাৰিব এতিয়া? আমি সেইকাৰণে আহিছোঁ এখন এজাহাৰ দিবলৈ। কুণালকান্ত বৰুৱা, মই নৰ্থ গুৱাহাটী শিলসাগৰ নিবাসী। মই জালুকবাৰী সমষ্টিৰে এগৰাকী নাগৰিক হয়। আজি আমাৰ মাটি আপোনাৰ গৌৰীপুৰৰ ৰধলাত নতুন দাগ 866 দাগৰ মাটি আজি আমাক কোৰ্টে চমজাই দিছিল। আমি আজি আৰ্ট ফিলিং কৰিব যাওঁতে দীপাংকৰ বড়ো নামৰ মানুহ এজন আৰু ৰধলা নিবাসী আৰু লগত দুজন মানুহ আনি আমাক লাঠি জোঙেৰে খেদিব চেষ্টা কৰে। আমি পাণ কৰি পেলাই পাণ বাচি পেলাই আমি আহি পেলাই পুলিচ থানাত এজাহাৰ দাখিল কৰোঁ। আৰু মোৰ চৰকাৰক কি আহ্বান জনাব? চৰকাৰক মোৰ মুখ্যমন্ত্ৰী মহোদয় মই এইখিনিয়ে প্ৰাৰ্থনা কৰোঁ যে আমাৰ মাটিখিনি সোনকালে আমাক ন্যায় দিয়ক আৰু আমাক মাটিখিনি আমাক কৰি দিয়ক। আৰু উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ।